ক'লে প্ৰায়খিনিয়ে যেও প্ৰভাত বৰা তেখেতটো গাঁৱত কাজিয়া লগোৱা মানুহ তেখেতেতো ইঘৰ মানুহৰ লগত সিঘৰ মানুহৰ কাজিয়া লগায় আৰু বয়সস্থ মানুহবিলাকৰ লগত ইটো কথা সিটোক কয় সিটো কথা সিটোক কয় মানে দুনিয়াই কাজিয়াখন কৰে সমাজখন বিশৃংখল অৱস্থাৰ সৃষ্টি কৰে গতিকে তেনেকুৱা মানুহ এজনৰ বিষয়ে আপুনি কিয় জানিবলৈ ইমান ইচ্ছুক নমস্কাৰ নমস্কাৰ ৰঙালী বিহুৰ ৰঙেৰে উপচি পৰক প্ৰতিজন অসমবাসী এই শুভকামনাৰে মই ডক্টৰ হৰেশ্বৰ শইকীয়াই DHC নিউজৰ সমূহ দৰ্শক তথা শুভাকাংক্ষীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি মই উপস্থিত আছোঁ হাতীগড়ত আৰু হাতীগড়ৰ এগৰাকী বিশিষ্ট ব্যক্তি মোৰ লগত আছে শ্ৰদ্ধাৰ প্ৰভাত চন্দ্ৰ বৰাদেৱ আজি বহাগৰ এই মুহূৰ্তত তেখেতৰ লগত কিছু তেখেতৰ জীৱন সম্পৰ্কে আৰু কৰ্মজীৱ সম্পৰ্কে কিছু কথা পাতিম আশা কৰোঁ বৰাদেৱৰ পৰা আমি তেখেতৰ কৰ্মৰাজি বিষয়ে আমি যথেষ্ট পাম হয় বৰাদেৱ কওক DHC নিউজৰ তৰফৰ পৰা আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনাৰ সৈতে আপোনাৰ জীৱন ও আপোনাৰ বিভিন্ন দিশৰ কৰ্মৰাজি আলোকপাত কৰিম আশা কৰোঁ আপুনি সকলো অকপতে ক'ব ঠিক আছে মোৰ চনটো পাহৰিছোঁ জন্ম তথাপিও মই বিশেষতে জড়িত আছিলোঁ গাঁৱত আঞ্চলিকত নাটক বিহু সংগীত এইবিলাক গাই মই ক্লাছ 6 পৰাই মই অভিনয় কৰিছিলোঁ থিয়েটাৰ হওক অসমীয়া নাটক হওক বিশেষতে অসমীয়া নাটকত মোৰ গুৰুত্বটো বেছি আছিল সেইকাৰণে আঞ্চলিকে মোক যিকোনো অনুষ্ঠানত অসমীয়া নাটকত পাৰ্ট দি মোক সদায় আগবঢ়াই লৈ গৈ আছিল আৰু আজি এতিয়া মোৰ বৰ্তমান ৭৫ বছৰ চলি আছে মোৰ নাম শ্ৰী প্ৰভাত বৰা হাতীগড় গতিকে আজিলৈকে যিখিনি পাইছোঁ ৰাইজৰ লগতে নিজকে মিলাই পেলাই চলি আছোঁ হয় আচ্ছা মই অলপ দিনৰ আগতে হাতীগড়ৰ বিভিন্ন ব্যক্তিৰ সৈতে আলোচনা কৰিছিলোঁ আপোনাৰ সম্পৰ্কে কিন্তু তেখেতসকলে আপোনাৰ সম্পৰ্কে যিখিনি কথা ক'লে মইতো আচকিত হ'লোঁ মই বিভিন্নজনক সুধিছিলোঁ যে প্ৰভাত বৰাৰ বিষয়ে অকণমান কওকচোন বা তেখেতৰ সম্পৰ্কে অকণমান কওকচোন যে তেখেতে কি কি কাৰ্যৰ লগত বা কৰ্মৰ লগত জড়িত সামাজিক ক্ষেত্ৰত তো তেওঁলোকে এটা কথাই ক'লে প্ৰায়খিনিয়ে যেও প্ৰভাত বৰা তেখেতটো গাঁৱত কাজিয়া লগোৱা মানুহ তেখেতেতো ইঘৰ মানুহৰ লগত সিঘৰ মানুহৰ কাজিয়া লগায় আৰু বয়সস্থ মানুহবিলাকৰ লগত ইটো কথা সিটোক কয় সিটো কথা সিটোক কয় মানে দুনিয়াই কাজিয়াখন কৰে সমাজখন বিশৃংখল অৱস্থাৰ সৃষ্টি কৰে গতিকে তেনেকুৱা মানুহ এজনৰ বিষয়ে আপুনি কিয় জানিবলৈ ইমান ইচ্ছুক তেনেকুৱা ধৰণৰ কিছুমান কমপ্লেইন আপোনাৰ বিৰুদ্ধে পাইছিলোঁ আপুনি কি কয় এইটো হ'ল কি চুবুৰীয়া বা সামাজিক কিছুমান নীতি নিয়মৰ মাজত আজিকালি চলি আছে এই সমাজ ব্যৱস্থা হওক বা অন্যান্য দিশবিলাকত তুমি সুপৰামৰ্শ সুদৃষ্টিভংগী এই কৰিলে মানুহে কিছুমানে তাতে শত্ৰুতা বাঢ়ে সেইকাৰণে আজিকালি আমি আমাৰ নিচিনা যিখিনি বয়োজ্যেষ্ঠ ব্যক্তি সেইসকল আজিকালি আমি বহি গৈছোঁ কাৰণ আজিকালি আধুনিকতা হৈ পৰিছে আধুনিকতাটো হৈ যাওঁতে পৰম্পৰাটো এৰিবলৈ বিচাৰিছে মানে আপুনি ক'ব খুজিছে যে আধুনিক যিখন সমাজ সেই সমাজখনত আপোনাক কি স্থান দিব নিবিচাৰে নেকি স্থান দিবলৈ নিবিচাৰে কিয় নিবিচাৰে কাৰণ আমি দুইটা বস্তু সমাজত ৰাখি পেলাই আমি কামখিনি কৰি যাব লাগিব ইটো জীয়াই থাকিব লাগিব সিটো জীয়াই থাকিব লাগিব সেইবিলাক ক'বলৈ যাতে মানুহক কিছুমান কাজিয়া পেচাল আমি একো নালাগো কোনোবাই মোক বেয়া পাব পাৰে আৰু বেয়া পোৱা বস্তুটো ওচৰলৈ আমি সেইকাৰণে আঁতৰ হৈ থাকোঁ আচ্ছা ধন্যবাদ বাৰু এতিয়া আহোঁ আমাৰ আপোনাৰ পৰিয়াল সম্পৰ্কে কিছু কথা হয় খুব চমুকৈ কওক আপোনাৰ পৰিয়াল সম্পৰ্কে পৰিয়াল আমি ককাই ভাই দুজন আপোনাৰ সংস্থাপন আমাৰ কোনো এজনে নহ'ল মোৰ আমি এতিয়া ভাগ ককাই ভাই দুজন মোৰ ল'ৰা তিনিটা ডাঙৰটো ল'ৰা বেঙা বৰুৱা আৰু মই বৰ্তমানলৈকে খেতি বাতি কৰি চলি আছোঁ আৰু মোৰ নাতিজনী বৰ্তমান BA পাছ এইবাৰ ওলাব আৰু ভায়েকটো ক্লাছ 9লৈ পাছ হৈছে
মোৰ আইগৰাকীও ঢুকালে আৰু সেই বেঙা বুবা ল'ৰাটো আইগৰাকীও ঢুকালে। হয় 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 এতিয়া বৰ্তমান মই তেনেকেই সেই বেঙা বুবা ল'ৰাটোলৈ কৃষি জীৱিকা হেৰি কৰি তেনেকৈ চলি আছোঁ আৰু। বাৰু ঠিকে আছে বৰা ডাঙৰীয়া, আমি জানিব পাৰিছোঁ এতিয়া আপুনি নাটকৰ সৈতে জড়িত বা বিভিন্ন কলা সংস্কৃতিৰ দিশত জড়িত, নহয় জানো বাৰু? আপুনি যে সেই নাটক যে কৰে, ধৰি লওক মঞ্চ নাটকো অভিনয় কৰিছে বা মঞ্চ নাটকো পৰিচালনা কৰিছে বা আমাৰ যিখিনি শংকৰী কলা সংস্কৃতি সেইখিনি দিশতো আপুনি যথেষ্টখিনি অৱদান আগবঢ়াইছে বুলি আমি জানিব পাৰিছোঁ। এই ক্ষেত্ৰত আপুনি পোনপ্ৰথমে কাৰ পৰা অনুপ্ৰেৰণা পাইছিলে? এইখিনি অনুপ্ৰেৰণাৰ কথা হ'ল কি, যেতিয়া মই ক্লাছ 7ত পঢ়ি আছিলোঁ, পঢ়ি থাকোঁতে আপোনাৰ প্ৰথম নাটক কৰিছিলোঁ থিয়েটাৰ নাটক কুৰুক্ষেত্ৰ নাটকত। তেতিয়া মই মাইকী পাৰ্ট, সেইটোৱে প্ৰথম লৈছোঁ আৰু সেইটোৱে শেষ। মাইকী কুৰুক্ষেত্ৰত ৰোলটো কি আছিলে? উত্তৰা। উত্তৰা মোৰ দাদাই লৈছিল অভিমন্যু। আচ্ছা। তাৰপিছতে সেই নাটকখনত যেতিয়া অভিমন্যু ৰণলৈ যায়, উত্তৰাই গীত গাই গাই তেওঁক ৰণলৈ সাজি পাচি পঠিয়াইছিল। আচ্ছা বৰা ডাঙৰীয়া, মই এইখিনিতে এটা কথা সুধোঁ আপোনাক। উত্তৰাৰ চৰিত্ৰটো আপুনি ৰূপায়ণ কৰিছিল আৰু মই যিমান দূৰ জানো দক্ষিণপাট অঞ্চলৰ মানুহৰ পৰা এটা কথা শুনিছোঁ যে প্ৰভাত চন্দ্ৰ বৰাই যিটো উত্তৰা চৰিত্ৰটো অভিনয় কৰিছিল সেইটো দ্বিতীয়জন ব্যক্তিয়ে কৰিব নোৱাৰিব। আচ্ছা, সেই উত্তৰাৰ চৰিত্ৰটো সংলাপ মনত আছেনে অকণমান আপুনি? সেইটো বহুত ক্লাছ 6ৰ কথা যে মই পাহৰিছোঁ। অন্যান্য তাৰ পিছৰ পৰা যিখিনি নিশ্চয় মনত কৰিছোঁ সেইমতেদি মোৰ কিছু কিছু মনত আছে, কিছুমান পাহৰিছোঁ। আজি ধৰক মই নাটকৰ মাজলৈ চাপি যাওঁ, অন্য শিকাইছোঁ, কিন্তু ধৰক 8 বছৰমান আজিকালি মই নাটকৰ ওচৰলৈ যোৱাই নাই। কোনোবাই বিচাৰিলে এতিয়া মঞ্চ নাটক বা আমাৰ অংকীয়া নাটক, কোনখন নাটকত আপুনি বেছি সন্তুষ্টি লাভ কৰে বাৰু? সন্তুষ্টি মই ক্লাছ 7-8 পাওঁতে মই তেতিয়া প্ৰথম অসমীয়া নাটকত ভৰি দিছিলোঁ, সেইখন ভক্ত কোবলাছ। ভক্ত কোবলাছত কোবলাছৰ যিটো ডাঙৰটো পুতেক, সেইটো মোক মানে ফাটা ফুটা ৰোল কৰিছোঁ বুলি। অকণমান মনত আছেনে বাৰু সংলাপ? অকণমান আছে। মই বিলাপ এটা আছে, যেতিয়া বাপেক পাগল হৈ গুচি গ'ল তেতিয়া বাপেকক কিয় পাগল হৈ বিচাৰি পেলাই কৈছে, গলা পিতা মিঠৰু আকুৰি, অ তোমাৰ লগতে পিতা মোক নিয়োগ বৰ সুন্দৰ কণ্ঠ। এইটো গোৱাৰ পিছত তাৰপিছত লাহে 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 প্ৰসাৰটো হৈ গ'ল। বিভিন্ন জেগাত মোক নাটক কৰিবলৈ মাতিছিল। তাৰপিছত মই ইয়াতে মহিলা ৰাস শিকাইছোঁ আৰু সেই মহিলাক আপোনাৰ সেইখন নাটকতো মই বাহ পাইছিলোঁ। সেইখন লক্ষীন্দৰ বেউলা। লক্ষীন্দৰ বেউলা বৰ সুন্দৰ নাটক। সেইবিলাক থিয়েটাৰত ৰাইজে চাইছে, কিন্তু মই অসমীয়া নাটক কৰি দৰ্শকৰ মাজত দেখুৱাইছিলোঁ। যেতিয়া লক্ষীন্দৰক সৰ্পই দংশিলে, দংশোতে বেউলাও লগতে আছে, তেতিয়া মানে বেউলা টোপনি, তেতিয়া সৰ্পই দংশিলে, তেওঁ ভৰি বিষ আছে। তেতিয়া এটা মই গোৱা নাই, কিন্তু মই শিকাইছিলোঁ দেই, সেই শিকাইছিলোঁ। সেই যোনজনী মহিলাই লৈছিলে তেওঁক মই ধুদৈ চৰিত্ৰটো বুজাই দিছোঁ আৰু এজন মানুহ বিষত কেনেকৈ থাকিব লাগে সেইখিনি মই দেখাইছোঁ। তেতিয়া তুমি সংলাপ নকৰিবা, প্ৰথমতে তোমাৰ বিষৰ যিখিনি যন্ত্ৰণা সেইখিনি দৰ্শকক ফুটাই তুলিবা, ঠিক তেনেকৈ তাৰপিছত তুমি বিলাপলৈ যাবা। উঠা উঠা প্ৰাণ বেউলা, বিষে প্ৰাণ নযায়, অ ফুল সজ্জা ৰাতি বেউলা মিলি বিঘিনি,
অত্যন্ত সুন্দৰ কণ্ঠ, ৰাইজক আকৃষ্ট কৰিব পৰা এটা সুন্দৰ কণ্ঠ গৰাকী আপুনি। হ'ল বিলাপ মাতিলো। হয় হয়। তাৰপিছত মই আজি আমাৰ গাঁৱতে সেইখন থিয়েটাৰ কৰিছিলোঁ। হয় হয়। থিয়েটাৰ কৰিছিলোঁ, মই ভাও নাগাওঁ। তাৰপৰা সকলোবিলাকে ক'লে লাষ্টত আপুনি এটা পাৰ্ট গাই দি থৈ যাওক, মহাভাৰতত আমি শকুনি পাৰ্টটো গাই দি থৈ যাওক। সেই যিখন নাটক আনি দিলে ৰাইজে, মই 7 মাহমান পঢ়িছোঁ। পঢ়ি কিছুমান বস্তু মই নিজে তাত জইন কৰি লৈছোঁ। যেনেকৈ নাটকখন ৰাইজৰ মানে মই এমাহলৈকে মানে শকুনি নামত মই ওলাবই নোৱাৰোঁ, খালি যেনিয়ে যাওঁ তেনিয়ে শকুনি। গতিকে আজিকালি ইলেক্ট্ৰিক যুগ, গতিকে আমি ইমানখিনি যিখিনি আমাক প্ৰয়োজন সিমানখিনি আমি প্ৰয়োজন নহ'লেও স্বাভাৱিক যিখিনি কৰি ৰাইজৰ মাজৰ পৰা যিখিনি মই সমাদৰ পাইছোঁ আৰু পৰিচালনা মই কৰিছিলোঁ। শকুনি ৰোলটো কৰিছিল নহয় জানো? এতিয়া আমি মহাভাৰতখনলৈ যদি চাওঁ, শকুনিয়েতো গোটেই যুদ্ধখনৰ মূল কাৰণ, প্ৰধান চৰিত্ৰ নহয় জানো? তেওঁৰ দেউতাকক কৌৰৱবিলাকে হত্যা কৰিছিল। তেওঁলোকৰ ভাগিন হ'লেও তেওঁলোকৰ দেউতাকৰ প্ৰতিশোধটো ল'বলৈ তেওঁ যুদ্ধখনৰ সৃষ্টিৰ মূল নায়কজনেই তেওঁ। গতিকে তেনেকুৱা এজন আপুনি তেওঁক কলংকিত নায়ক বুলি ভাবে নে সঁচাকৈ প্ৰতিশোধ পৰায়ণ বুলি ভাবে নে আপুনি চৰিত্ৰটো কৰি পেলাই সঁচাকৈ খুব মানে ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল বুলি মই গম পাওঁ, কিন্তু আপুনি সন্তুষ্টি নে বাৰু যে এনেকুৱা এটা জটিল চৰিত্ৰত আপুনি অভিনয় কৰি? খুব মই যত্ন কৰিছোঁ যে এই বস্তুটো কেনেকৈ মই ফুটাই তুলিম। এতিয়া মই কিছুমান বস্তু তাত যোগ বিয়োগো কৰিছোঁ দেই। যেনে এই প্ৰতিশোধৰ কথা যে আপুনি ক'লে, প্ৰতিশোধ তেতিয়া তেওঁ খালি সেইটোৱে মগজত ঘূৰি আছে, 99জন ভাতৃক হত্যা কৰিছিলে। গতিকে মই এইটো কেনেকৈ কি কৰিম, তেতিয়া এই সংলাপটো কৈছিল প্ৰতিশোধ মোক লাগে প্ৰতিশোধ, ভীষণ প্ৰতিশোধ। ঠিক আছে, এইখিনি গ'ল। যোৱাৰ পিছত যেতিয়া পাশা খেল হ'ল, পাশা খেল হওঁতে এওঁকতো হেৰিয়ে ফোন কৰিলে, সহদেৱ নকৰোঁ এই এওঁক যে মাৰিব শকুনিক। তেতিয়া তেওঁ সেইদিনাখন তেওঁৰ টোপনি নাহে। শকুনি যে টোপনি এদিন এজেগাত তেওঁ ৰৈ আছে, সেইফালে কৃষ্ণ যাওক। কৃষ্ণ ক'লে মামা তুমি কি কৰিছা? কৈছে বোলে মোৰতো আজি যোনদিনাখন পৰাই হেৰি নকৰিলে, মোক ফোন কৰিলে সেনেকুৱা মোৰ মৃত্যুৰ ভয় খেদি কৰিছে। কিন্তু মৃত্যুৰ ভয় মোৰ যদিও হৈছে, কিন্তু মই এটা কথা চিন্তা কৰিছোঁ, মোৰ মৃত্যুটো কেনেকৈ আহিল। গতিকে এই তুমি ভুল বুজিছা, তোমাৰো মৃত্যু আছে, মোৰো মৃত্যু। বোলে মোৰ কেনেকৈ মৃত্যু আছে? যিটো কাৰণে তুমি কৌৰৱৰ পক্ষপাতিতা হৈ পেলাই কি কয় পঞ্চ পাণ্ডৱৰ পক্ষপাতিতা হৈ কুৰুকুল ধ্বংস কৰিম বুলি তুমি তেওঁলোকৰ লগত সহযোগ কৰিলা, আৰু মোৰো একেটা উদ্দেশ্য লৈ মই কৌৰৱ পক্ষৰ লগত যুদ্ধ কৰিছোঁ, কিন্তু লক্ষ্য একেটাই। তেতিয়া কৃষ্ণক কথাখিনি বুজাই দিছে। তেতিয়া কৃষ্ণই তোমাৰ দৃষ্টিভংগীটো ভুল হৈছে, তোমাৰ হ'ল প্ৰতিশোধ, মোৰ হ'ল দুষ্টক দমন। তেতিয়া তেওঁ লাহে লাহে ঈশ্বৰ জ্ঞানটো আছে, ঈশ্বৰ জ্ঞানটো অহাৰ লগে তেতিয়া তেওঁ কৈছে হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী ঠাকুৰ প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত কপবাত পীত আদি যত কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। ঈশ্বৰ জ্ঞানটো তেতিয়া আহিছে, তেতিয়া তেওঁ এইটো বাৰু বহুত ভাল লাগিছে বৰাদেৱ। এতিয়া মোৰ অনুভৱ হয় যে আপুনি ভাগৱত শাস্ত্ৰও অলপ অধ্যয়ন কৰে নেকি বাৰু? অধ্যয়ন কৰোঁ। যদি বেয়া নাপায় আমাৰ ভাগৱতৰ আপোনাৰ ভাল লগা এটা শ্লোক মাতকচোন, আপোনাৰ ভাল লগা। ইমানখিনি মনত নাই, ঘোষা তেনেকৈ মাতকচোন, অকণমান আমাক শুনাওক। হে প্ৰাণ বন্ধু
কৃষ্ণ কৃপাৰ ঠাকুৰ অনৌ এক কৰা দয়া মায়া হোক দূৰ জয় জয় কৃপাময় দেৱ যদুপতি তোমাৰ চৰণে মাগো অমূল্য ভক্তি। অতি সুন্দৰ কণ্ঠ, অতি সুন্দৰ কণ্ঠ। মই আশা কৰিম ভগৱানে আৰু আপোনাক সুন্দৰতা দিয়ক, প্ৰদান কৰক, আৰু বহুত বছৰ জীয়াই থাকি অসমীয়া সমাজখনলৈ আপুনি বহুত বৰঙণি আগবঢ়াওক। এইখিনিতে মই এটা কথা প্ৰায় শুনিবলৈ পাওঁ, আপোনালোকে ডেকা বয়সত জীৱন্ত মনুষ্য নেকি এখন নাটক আপোনালোকে খুব কৰিছিলে। মই নাটকখনৰ বিষয়ে অকণমান চুটিকৈ কওকচোন। নাটকখন হ'ল এওঁ ৰজাই আছিল, ৰূপাংগত বুলি ৰজা এজনে তেওঁক বন্দী কৰি 15 বছৰ তেওঁক কাৰাগাৰ ৰাখিছিল। চমুকে কৈছো আৰু কাৰাগাৰ ৰাখিছে। তাৰপিছত লক্ষী আৰু নিদ্ৰা ভাগ্য এওঁলোকৰ কোন ডাঙৰ কোন সৰু তেওঁলোকৰ এই কাজিয়াখিনিৰ কাৰণে এই ৰূপাংগ ৰজাৰ ওচৰলৈ গ'ল। ৰূপাংগ ৰজাৰ ওচৰলৈ পোৱাৰ লগে ৰূপাংগ ৰজা বিমত পৰিল। তেতিয়া নাৰদে বুজিলে যে তুমি যে বন্দী কৰি থৈছা তেওঁৰ ওচৰলৈ লৈ যোৱা, তেওঁ এইবিলাক মীমাংসা কৰি দিব। গতিকে তেনেকৈ তেওঁৰ ওচৰলৈ গ'ল। তেওঁৰ ওচৰলৈ যোৱাৰ পিছত এই লক্ষী নিদ্ৰা ভাগ্য আৰু এনেকৈ এই তিনিজনে হয়। তেতিয়া এওঁ পৰীক্ষা কৰিলে, পৰীক্ষা কৰি ভাগ্যকে ডাঙৰ কৰি পেলালে। এনেকৈ কাহিনীটো গৈ এওঁলোকে গৈ জমপুৰ জীয়ন্ত মনুষ্যৰ ওচৰত গৈ তেওঁলোকে মৰা মানুহবিলাকে তেওঁ দেখে, এওঁক মানে তালৈ লৈ গৈছেগৈ। তাত লৈ মই চমুকে কৈছোঁ আৰু গতিকে তাত সেইটোত কিন্তু মই প্ৰায় সেই ৰোলটো মই 5 বছৰমান গাইছোঁ। জীৱন্ত মনুষ্যৰ ৰোলটোৰ নামটো কি? মই লোৱাটো আছিলে নামটো মই পাহৰি গৈছোঁ, পাহৰিছোঁ বাৰু। জীয়ন্ত মনুষ্য বুলি ক'লো। নাটকখনৰ নাম সেইখিনি জমপুৰী জীয়ন্ত মনুষ্য। তাত আপোনাৰ আপুনি আগতে অলপ আগত সুধিছিল যে মানুহে আপোনাক বেয়া পায়, হেন কৰে তেন কৰে, এইবিলাক দৃষ্টিভংগীত যেনে মই আপোনাক চমুকে উত্তৰ দিছোঁ। লেচাৰী আপোনাৰ ধৰক লেচাৰীয়ে, কিন্তু লেচাৰীৰ ভিতৰত এটা ট্ৰেজেডি লেচাৰী আছে, এটা হ'ল আপোনাৰ বনৰ লেচাৰী আছে। বনত হ'ল কোনোবাই কাৰোবাক বিচাৰিছে, কৈ তই আছামৰ প্ৰাণৰ দাদা, আপোনাৰ পৰা এইটো মই বনকো মাতিলো, দিয়া একবাৰ মাত মোক তোমাক বিচাৰি পঢ়িলো অৰণ্য মাজে। এইটো লেচাৰী। আকৌ আজি কোনোবা এটা কিবা এটা হেৰি কৈছে, এইটো মই হয়গ্ৰীৱ উপাখ্যানৰ হয়গ্ৰীৱত গাইছিলোঁ। দেহ অলংকাৰ প্ৰাণ প্ৰিয়ে ভাই সংসগীব মনে পুৰি হুকি কৰি পাৰে জহাৰে মোক। বহুত সুন্দৰ বৰাদেৱ। এতিয়া আমি আকৌ অকণমান বেলেগ প্ৰসংগলৈ আহোঁ। বৰ্তমান সময়ত দেখা যায় যে আমাৰ যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী তেওঁলোকে অংকীয়া নাটৰ প্ৰতি অকণমান অনীহা আহিছে। আগতে আমি গাঁওবিলাকত গধূলি সময়ত যেতিয়া আমি যাওঁ, নামঘৰবিলাকত আমাৰ বৃদ্ধসকল প্ৰায়ে তেওঁলোকে ভাগৱত পাঠ কৰে। গাঁওখনলৈ আমি সোমাই যোৱাৰ লগে লগে এটা সুন্দৰ পৰিৱেশ আমি অনুভৱ কৰিব পাৰোঁ।
কিন্তু এতিয়া আমি গাঁৱলৈ যেতিয়া সোমাই যাওঁ তেতিয়া সেই আগৰ পূৰ্বৰ যিখিনি আমি দেখা পাইছিলোঁ যেন মানুহৰ অনীহা আহিছে, ভাওনাৰ প্ৰতি অনীহা আহিছে বা তেওঁলোকৰ বস্তুবিলাকৰ প্ৰতি অনীহা আহিছে। যে আপোনালোকৰ দিনত যিমানখিনি মানে সেইবিলাকৰ বস্তুৰ প্ৰতি যিমান আকৰ্ষিত হৈছিল বা আপোনালোকে যিমান আকৃষ্ট আছিলে, আজিকালি সেইটো কমাৰ কাৰণ বুলি আপুনি কি বুলি ভাবে বাৰু? কাৰণটো এইবিলাকৰ কাৰণে আমি নিজে নিজে দোষী কেনেকৈ আমি ল'ৰা ছোৱালীক যিটো বস্তু প্ৰয়োজন আগ্ৰহী তেওঁলোকক আমি সেইবিলাক সুবিধা নিদিওঁ। যেনে আজি ধৰক মই গান গাইছিলোঁ, সেই গান আমি লোকক শুনিহে গাওঁ, কিন্তু আমাক প্ৰশিক্ষণ নিদিলে। আপুনি মই এটা গান ধৰক বৰগীত এটা আপুনি গাবলৈ দিলে মই খুব সুন্দৰ গাওঁ, আপুনি ক'লে বৰ সুন্দৰ গায়, কিন্তু মই কি তালত গালোঁ কি মানত গালোঁ সেইটো যদি সোধে মই ক'ব নোৱাৰোঁ। কাৰণ কিয় আমাৰ প্ৰশিক্ষণ নাই। আজিকালি প্ৰশিক্ষণ নহ'লে কোনো কাম নাই। শিক্ষা দিশত হওক অন্যান্য দিশত হওক সকলোৰে প্ৰশিক্ষণ লাগিবই। তাৰ কাৰণে মই যুগৰীয়া আমিয়ে নহয়নে বাৰু? প্ৰজন্মক আমি আজি আপুনি চাওক সাংস্কৃতিক দিশ এইবিলাক নৃত্য প্ৰদৰ্শন কোনোবা কেৱল দেখিও এজেজেল নাচিছে, কিন্তু আমাৰ প্ৰশিক্ষণ নাই, ভাল গুৰুৰ ওচৰত শিক্ষা লোৱা নাই। কিন্তু এতিয়া আকৌ আহিছে অসমত এটা নতুন ধাৰা আমি সেইটোত ভাল পাইছোঁ। ধৰক আজি মই গায়নে শিকিছোঁ, কাগজত লিখি দিছে মই চাইছোঁ, কিন্তু তাৰ ভিতৰৰ বস্তুখিনি কি মই একো নাজানো। গতিকে সেইখিনিৰ ওপৰত আমাৰ দৃষ্টিগোচৰ হ'ব লাগে সকলো দিশতে, তেতিয়া আমি অসমীয়া জাতিটো আগবাঢ়ি যাব। আমাৰ নিজৰ যদি সংস্কৃতি নাথাকে তেতিয়াহ'লে আমি নিজকে অসমীয়া বুলি আমি চিনাকি দিব নোৱাৰোঁ, নহয় জানো বাৰু? সংস্কৃতিয়ে এটা জাতিক আপোনাৰ পৰিচয় দিব। আৰু যি কি নহওক বৰা ডাঙৰীয়া, আমি এটা বেলেগ প্ৰসংগলৈ আহোঁ। গীত গাইছিলোঁ, তেতিয়া গীত গাইছিলোঁ, বিহু নচুৱাইছিলোঁ। বিহু আজিকালি এতিয়া ৭৫ বছৰ হৈছে মাত কথাটো হ'লেও বিহু বতৰত আপোনাৰ পৰা বিহু এটা শুনো। হে চেনাৰে বতৰা কবা সমনীয়া, হে চেনাৰে বতৰা কবা, হে চেনাকে বিচাৰি ইয়াবো পাতে দিলো, চেনাইকে পাবলৈ নাই। আপুনি ঢোল বজাইছিল নেকি? মই ঢোল বজোৱা নাই, মই গাইছিলোহে। বাৰু ঠিকে আছে বৰা ডাঙৰীয়া, আপোনাৰ কণ্ঠত আজি বহুত ভাল আমি লেচাৰী শুনিলোঁ, পয়াৰ শুনিলোঁ, ভালে লাগিছে। আপোনাৰ পৰা এতিয়া মই এটা পয়াৰ আশা কৰিম। তাৰপিছতে মুক্তাৱলী এটা শুনাব লাগিব। আপোনাৰ পয়াৰটো শুনি লওঁ বাৰু। অসমীয়া ভাওনাৰ পৰা মাতি অসমীয়া ভাওনাৰ পয়া এটা। নমো নমো নাৰায়ণ গতিৰ গতি, তোমাৰ চৰণে মোৰ ৰহুক ভকতি। পয়াৰ বহুত সুৰ আছে, এটা দুটা তিনিটা এনেকৈ বহুত মাতিব পাৰি। মই এটাকে মাতি শুনালো। আমাৰ গীতৰ ভিতৰত বৰগীত নহয় জানো বাৰু? বৰগীত সমৃদ্ধ আমাৰ অসমীয়া সমাজখন। শংকৰদেৱ আৰু মাধৱ, বৰগীত বুলি ক'লে সাধাৰণতে আমি শংকৰ গুৰু আৰু মাধৱ গুৰু নহয় বাৰু, দুজনৰ কথা আমি স্বীকাৰ কৰিবই লাগিব। তেওঁলোকে আমাক যি অৱদান দি থৈ গ'ল বৰগীত, আজি বৰগীত সঁচাকৈ আমি প্ৰায় পাহৰাৰ উপক্ৰম হৈছে। তথাপিও এটা নৱজাগৰণ আহিছে, নতুন চামে আকৌ বৰগীতৰ প্ৰতি আপোনাৰ শ্ৰীমন্ত শংকৰ সংঘ, এইটো এটা মূল উদ্দেশ্য। তেওঁলোকে বহুত ইয়াৰ ওপৰত লিখা মেলা কৰিছে, চবতে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আৰু আজি অলপ দিনৰ আগতে বেবেজীয়া ওচৰখিনি হাতীচুং, তাত আপোনাৰ 4 দিনীয়া নাটক, একাংশ নাটক হৈ গৈছে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এনেকুৱা কিছুমান কামবোৰে কৰিছে। অসমৰ বিভিন্ন জেগাৰ পৰা আহি পেলাই তাত অংশগ্ৰহণ কৰিছে, আমিও তাত গৈছোঁ, চাইছোঁগৈ। এতিয়া আপোনাক মই এটা অনুৰোধ কৰিব বিচাৰোঁ, আপুনি এটা আপোনাৰ সুললিত কণ্ঠৰে আমাক এটা বৰগীত অকণমান শুনাওক বুলি এটা।
नारायण काहे हो कोटि काहे भो कोटि कोरु तेरा। সুন্দৰ সুন্দৰ। আমি যেনেকৈ পুৰণাখিনিক বাদ দি নতুনক গঢ় দিব নোৱাৰোঁ, ঠিক তেনেকৈ আমি এখন সমাজ গঢ়িবলৈ হ'লে পুৰণাখিনিক আমাক লাগিবই। তেখেতসকলৰ ওপৰত ভিত্তি কৰি তেখেতসকলৰ পৰা আমি সৎ উপদেশ পৰামৰ্শ তেখেতসকলৰ পৰা জ্ঞান অৰ্জন কৰিলেহে আমি প্ৰকৃতপক্ষত আমাৰ সংস্কৃতিটোক ধৰি ৰাখিব পাৰিম। আৰু অকল নৱপ্ৰজন্মৰ সেইখিনি দায়িত্ব নহয়, পুৰণাসকলেও দায়িত্ব আছে। আমাৰ নতুনসকলক তেওঁলোকে আঁকোৱালি লৈ মৰম চেনেহেৰে যদি আমাক এই আমাৰ নিজৰ কলা সংস্কৃতি এই শিক্ষাখিনি নিদিয়ে, বোধ কৰোঁ তেখেতসকলৰ লগতে তেখেতসকলৰ বস্তুখিনি গুচি যাব। আমাৰ নতুন প্ৰজন্মই একো নাপাব। তেতিয়া তেওঁলোকে অকল কৈ থাকিলে নহ'ব যে তেওঁলোক আগবাঢ়ি নাহে, কিন্তু নতুন প্ৰজন্মৰ ওচৰলৈ আমাৰ পুৰণাসকলো আগবাঢ়ি যাব লাগিব। তেওঁলোকক আঁকোৱালি লৈ তেওঁলোকৰ গোটেই জ্ঞান শিক্ষাখিনি দিয়াৰ এখন দি আমাৰ নতুন প্ৰজন্মক মানে তেওঁলোকক কি কৰিলে উদ্বুদ্ধ কৰিব লাগিব। উদ্বুদ্ধ কৰাৰ পিছত এটা নতুন সংস্কৃতিয়ে আমাৰ অসমখন এটা সুন্দৰ অসমলৈ গঢ় ল'ব। শেষত মই আপোনাৰ পৰা আজি বহুত কথা শুনিলোঁ আৰু বহুত ভাল লাগিল। আমাৰ আপুনি নিশ্চয় শংকৰ সংঘৰ এগৰাকী বান্ধৱ বুলি আমি গম পাওঁ। বৰ্তমান শংকৰ সংঘই যিখিনি আমাৰ অসমত শংকৰদেৱৰ আমাৰ যিখিনি আমাৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিখিনিক আজি অসমত অতি সুন্দৰকৈ অকল অসমতে নহয় বাহিৰৰ পৃথিৱীখনতো আগবঢ়াই লৈ গৈছে। তাৰ কাৰণে শংকৰ সংঘৰ যথেষ্ট ভাল লাগে তেখেতসকলৰ কাৰ্যকলাপবিলাক। আৰু আপুনি শংকৰ সংঘৰ এগৰাকী বাপ। আজি আমি শংকৰ সংঘৰ বিষয়ে নাপাতো বাৰু, আমাৰ প্ৰসংগটো সেইটো বেলেগ। গতিকে মই আশা কৰোঁ আপুনি আৰু বহুত দিন জীয়াই থাকক, বহুত দিন জীয়াই থাকি আমাৰ সমাজখন আৰু চহকী কৰক। অকল দক্ষিণপাট অঞ্চলটো চহকী কৰিলেই নহ'ব, আমাৰ অসমৰ বিভিন্ন কোণত আপোনাৰ জ্ঞানখিনি বিলাই দিয়ক। যিখিনি সুপ্ত প্ৰতিভা আছে সেই সুপ্ত প্ৰতিভাখিনি জাগৃত কৰি আমাৰ অসমীয়া সমাজখনক এটা সুন্দৰতা প্ৰকাশ কৰক। এতিয়া আমি আপোনাৰ পৰা এটা মুক্তাৱলী শুনিবলৈ আশা কৰিম। মুক্তাৱলীটো মই পাহৰিছোঁ নহয়। পাহৰিছে ন? মানে বয়সৰ লগে লগে নাটক জীৱনত মই আগতেও কৈছোঁ নাটক ধেৰ কৰিলোঁ, আৰু আমি শিকাবলৈ এতিয়া আগ্ৰহী, কিন্তু আজিকালি নেযোৱা বা সেইবিলাকত নেযোৱাটো কিয়, যিটো বস্তু আমি কিবা এটা ভিতৰত আছে সেইটো বাহিৰত উলিয়াই আনকো শিকাওঁ কৰোঁ, এনেকুৱা এটা ভাবোঁ। উপহাৰ চুটি মাৰি মানে হেৰি কৰে, তাত কিছুমান খেলি মেলি সৃষ্টি হয়, সেই বস্তুবিলাক প্ৰকাশ কৰিবলৈ টান পায়। হয়, আপোনাৰ পৰা আৰু এটা মন্তব্য মই আশা কৰিম। আমাৰ অসমখন এটা সুশৃংখলিত ৰূপত এটা সুন্দৰ ৰূপত আমি বিশ্বৰ বুকুত যদি আমি তুলি ধৰিব বিচাৰোঁ, তেতিয়াহ'লে শংকৰ মাধৱৰ যিখিনি সৃষ্টিৰাজি সেইখিনিক আমি বেছ হিচাপে ল'বই লাগিব। সেইখিনিক বাদ দি পেলাই আমি এখন সুন্দৰ অসমৰ কথা কল্পনা কৰিব নোৱাৰোঁ, নে কি কয় আপুনি? কথা নহয়নে বাৰু? আমি সদায় সেই দুজনৰ গুৰুৰ আদৰ্শৰে আজি অসম, সেইখিনি বস্তু যে আমি বাহিৰলৈ পঠিয়াওঁ, আমাৰ কৃষ্টি কলা কৌশল গোটেইখিনি লয়, তেতিয়াহ'লে আমিও আনন্দিত, সেই গুৰু দুটাও মৰিও অমৰ। নহয় জানো? বা মই আজি কিবা এটা কোনোবা এজনক মই যাৰ পৰা শিকিছিলোঁ তেওঁ চাগে চাই আছে, আৰু ময়ো কাৰোবাক কিবা এটা দিয়ে, তেওঁ এদিন নহয় এদিন ক'ব এই বাপজনে এনেকুৱা এটা শিকাই থৈ গৈছে। নিশ্চয়, নহয় জানো? সেইটোৱে লাগে আমাক, অন্য কি লগত লৈ যাম। তাৰমানে আমি যিমানে উচ্চ শিক্ষা গ্ৰহণ নকৰোঁ কিয়, আমি যিমানে বিদেশলৈ নাযাওঁ কিয়, কিন্তু আমাৰ নিজৰ গুৰু দুজনৰ সৃষ্টিৰাজিক আমি পাহৰিলে নহ'ব। গুৰু লাগে মোক প্ৰকৃত শিষ্য জগতক জানো। ঘৰৰে গুৰু শংকৰ থাকোঁতে অন্ধলাই। কিন্তু আমাৰ নহয় বোলে শাস্ত্ৰৰ কথা। নিশ্চয় সেইখিনি আমাক লাগিবই, নহয় জানো? আৰু তেখেতসকলৰ বস্তুখিনিক আমি সৰুগত কৰি আমি যদি আগবাঢ়ি যাওঁ, নিশ্চয় অনাগত দিনত আমাৰ অসমখনত এখন সুন্দৰ সমাজ গঢ় লৈ উঠিব বুলি আমি আশা কৰোঁ, নহয় জানো? আৰু সেই আশাৰে আজি আপোনাৰ পৰা আমি যিখিনি কথা শুনিলোঁ বা আমি যিখিনি কথা বতৰা পাতিলোঁ, আমি আশা কৰোঁ DHC নিউজৰ সমূহ দৰ্শক বা শুভাকাংক্ষীয়ে নিশ্চয় বহুতখিনি উপকৃত হ'ব। আৰু আমি পিছৰ পৰ্যায়ত আপোনাৰ লগত আৰু বহুত কথা পাতিবলগীয়া আছে। আমি সীমিত সময়ৰ ভিতৰত আজি এইখিনি কথাকে পাতিলোঁ। শেষত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। আৰু আজি বহাগৰ
প্ৰথম দিনটোত আপোনালৈ বহুত কোটি কোটি প্ৰণাম আৰু শ্ৰদ্ধা যাচিলোঁ। ভগৱানে আপোনাক বহুত মংগল কৰক আৰু দীৰ্ঘায়ু কৰক। ধন্যবাদ। আপুনিও আহি যেতিয়া মোক এইখিনি এই ৭৫ বছৰ বয়সতে উৎসাহ উদ্দীপনা দি আপুনি মোৰ বক্তব্যখিনি ৰাইজৰ মাজে চোৱাতে আপোনালোকেও কাঙালী বিহুত হয়, কৃষ্ণ কৃষ্ণ কৃষ্ণ।